নমস্কাৰ গেট 3 গেট 4 অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মোৰ 30টা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যি বিভিন্ন ধৰণৰ এক্সামত আহিব পাৰে। গতিকে গেট 3 গেট 4 কাৰণে বিশেষ ইম্পৰ্টেণ্ট, গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আৰু যিসকল বন্ধু বান্ধৱী আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতীয়াল ভিডিঅ' পাই থাকিব। তো বন্ধু বান্ধৱীসকল আগচোত পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ম্লেছা বংশ প্ৰতিষ্ঠা হৈছিল। কোনে ম্লেছা বংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যনকেইটা চাই শুদ্ধ উত্তৰটো কমেণ্ট দিয়ক। ম্লেছা বংশ প্ৰতিষ্ঠা কৰিছিল শালস্তম্ভ। অ'কে, ম্লেছা বংশ প্ৰতিষ্ঠা হৈছিল শালস্তম্ভ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 62। ইয়াৰে এটা প্ৰাণী প্ৰাচীন অসমত যুদ্ধত বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল, জন্তুটোৰ নাম কি? আপোনালোকে জন্তুটোৰ নাম মোক কমেণ্ট কৰিব লাগে। অপশ্যনকেইটা দিয়া আছে, ভালকৈ চাই লওক। ইয়াৰ ভিতৰত যি যুদ্ধত ব্যৱহাৰ কৰা হৈছিল এটা প্ৰাণী, কোনটো প্ৰাণী যুদ্ধত ব্যৱহাৰ কৰা হৈছিল? সিংহ, বাঘ, হাতী, ওপৰ কোনোটোৱে নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাতী। হাতী প্ৰায় যুদ্ধত ব্যৱহাৰ কৰা হৈছিল আগৰ সময়ত। নেক্সট কুৱেশ্যন নম্বৰ 63। ইয়াৰে আগৰ ভিডিঅ'বোৰ চোৱা নাই যদি চাব পাৰে। ভাৰ্মাণ্ডিনেষ্টিৰ প্ৰথম ৰজা কোন আছিল? ভাৰ্মাণ্ডিনেষ্টিৰ প্ৰথম ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুষ্যবৰ্মন আছিল ভাৰ্মাণ্ডিনেষ্টিৰ প্ৰথম ৰজা। নেক্সট কুৱেশ্যন নম্বৰ 64। হিউৱেন চাঙে তেওঁৰ বিৱৰণীত বৰ্ণনা কৰিছে কামৰূপৰ পৰিধি প্ৰায় কিমান? কামৰূপৰ পৰিধি প্ৰায় কিমান হিউৱেন চাঙে তেওঁৰ বিৱৰণীত বৰ্ণনা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 10,000। অ'কে, 1700 মাইল 2720 কিলোমিটাৰ বুলি তেখেতে উল্লেখ কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 65। পাল বংশৰ শেষ শাসক কোন আছিল? পাল বংশৰ শেষৰজন ৰজা বা শাসক কোন আছিল? অতি কম সময়ৰ ভিতৰত আমি 30টা কুৱেশ্যন কমপ্লিট কৰিম। যদি ভিডিঅ'টো ধৈৰ্য সহকাৰে চাব বিচাৰে তেনেহ'লে চাব পাৰে, লাইক কৰা নাই যদি লাইক কৰি থৈ দিব পাৰে। পাল বংশৰ শেষৰজন ৰজা আছিল, য়েছ, কোন আছিল? জয়পাল। অ'কে, যদি ইয়াৰ ভিতৰত কিবা কুৱেশ্যনত কনফিউজন থকা বুলি ভাবে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 66। পাল বংশৰ শেষ শাসক কোন আছিল? পাল বংশৰ শেষ শাসক আছিল জয়পাল। কুৱেশ্যন নম্বৰ 67। তান্ত্ৰিক গ্ৰন্থ যোগিনীতন্ত্ৰ দুগৰাকী দেৱীৰ পূজাৰ বাবে উৎসৰ্গিত, এটা কালী আৰু আনটো কি? তান্ত্ৰিক গ্ৰন্থ যোগিনীতন্ত্ৰ দুগৰাকী দেৱীৰ পূজাৰ বাবে উৎসৰ্গিত, এটা কালী আৰু আনটো কি? আপোনালোকে কওকচোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামাখ্যা। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 68। চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বৰ্ণগিৰি। চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল স্বৰ্ণগিৰি, মনত থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 69। কামৰূপ ৰাজ্যৰ কোনগৰাকী ৰাজকুমাৰীয়ে কাশ্মীৰৰ গৌড় বংশৰ ৰজা মেঘবাহনক বিয়া কৰাইছিল? অপশ্যনকেইটা চাই লওক। উষা, ৰেখামণি, অমৃতপ্ৰভা, ওপৰৰ কোনোটোৱে নহয়। ইয়াৰ ভিতৰত কোনে মেঘবাহনক বিয়া কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অমৃতপ্ৰভা। অ'কে, অমৃতপ্ৰভাই মেঘবাহনক বিয়া কৰাইছিল। নেক্সট কুৱেশ্যন নম্বৰ 70। কামৰূপ ৰাজ্যৰ কোনগৰাকী ৰাজকুমাৰীয়ে কাশ্মীৰৰ গৌড় ৰজা মেঘবাহনক বিয়া কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অমৃতপ্ৰভা। নেক্সট কুৱেশ্যন নম্বৰ 71। সংস্কৃত শিলালিপিত নৰনাৰায়ণৰ নাম এনেদৰে উল্লেখ কৰা হৈছে? সংস্কৃত শিলালিপিত নৰনাৰায়ণৰ নাম কেনেদৰে উল্লেখ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নৰনাৰায়ণক মল্লদেৱ হিচাপে উল্লেখ কৰাইছে, বা মল্লদেৱৰ আন এটা নাম নৰনাৰায়ণ, মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 72। সংস্কৃত শিলালিপিত নৰনাৰায়ণৰ নাম এনেদৰে উল্লেখ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মল্লদেৱ। নেক্সট কুৱেশ্যন নম্বৰ 73। অসমীয়া গদ্য সাহিত্যৰ পিতৃ হিচাপে কাক জনা যায়? অসমৰ গদ্য সাহিত্যৰ পিতৃ হিচাপে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভট্টদেৱ। ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক হিচাপে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 74। তলত উল্লেখ কৰা ঠাইবোৰৰ ভিতৰত কোনখনে ভাৰতৰ উপমহাদেশীয় কৃষিৰ
আদিম প্ৰমাণ দিছে ইয়াৰ শুদ্ধ উত্তৰ দিছে মেহৰগড় ওকে নেক্সট কুৱেশ্যন নম্বৰ 74 তলৰ কোনটো ঠাইৰ ভিতৰত ভাৰতীয় উপনগৰ কৃষি আৰু এটা কুৱেশ্যন দুটা দিয়া গৈছে ইয়াৰ ভিতৰত ক্ষমা কৰিব নেক্সট কুৱেশ্যন নম্বৰ 75 তলৰ কোনখন উপনিষদ গদ্যত লিখা হৈছে ইয়াৰ ভিতৰত কোনখন উপনিষদ গদ্যত লিখা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে বৃহদাৰণ্যক এখন উপনিষদ লিখা হৈছে গদ্যত তলৰ কোনখন উপনিষদ গদ্যত লিখা হৈছে ইয়াৰ বৃহদাৰণ্যক নেক্সট কুৱেশ্যন নম্বৰ 76 শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত ক'ত আছে বাৰু সূৰ্য পাহাৰ ধুবুৰী গোৱালপাৰা দৰং চিৰাং ইয়াৰ ভিতৰত সূৰ্য পাহাৰ ক'ত আছে যিসকল বন্ধু আমাৰ আসামীৰ বুকৰ সিৰিজটো জনে চাব আসাম হিষ্ট্ৰী সিৰিজটো জনে যদি চাব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ আৰু লগতে ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব নেক্সট কুৱেশ্যন নম্বৰ ইয়াৰ শুদ্ধ সূৰ্য পাহাৰ ক'ত আছে গোৱালপাৰাত নেক্সট কুৱেশ্যন নম্বৰ 77 হুইচ চিটি কল্ড দ্য চিটি অফ ষ্টাৰ্ণ এষ্ট্ৰলজি বুলি কোনখন চিটিক কোৱা হয় দ্য ৰাইট এনচাৰ ইজ অপশ্যন এ প্ৰাগজ্যোতিষপুৰক ষ্টাৰ্ণ এষ্ট্ৰলজি বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 78 ৰুক্মিণী ৱাজ দ্য ডটাৰ অফ ৰুক্মিণী কাৰ জীয়ৰী মৰিষি নৰকাসুৰ ভগদত্ত ভীষ্মক ৰুক্মিণী কাৰ জীয়ৰী ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰুক্মিণী হৈছে ভীষ্মৰ জীয়ৰী ওকে নেক্সট কুৱেশ্যন নম্বৰ 79 হু বিল্ট কুণ্ডিল নগৰ অন দ্য বেংক অফ কুণ্ডিল ৰিভাৰ কোনে কুণ্ডিল নগৰ নিৰ্মাণ কৰিছিল বানাসুৰ নৰকাসুৰ ভগদত্ত ভীষ্মক ইয়াৰ ভিতৰত কোনে কুণ্ডিল নগৰ নিৰ্মাণ কৰিছিল খাজিছিল শুদ্ধ উত্তৰ হৈছে ভীষ্মক নেক্সট কুৱেশ্যন নম্বৰ 79 হু বিল্ট কুণ্ডিল নগৰ অন দ্য বেংক অফ ৰিভাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভীষ্মক অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ হু ৱাজ হংসসেৱা কোন আছিল হংসসেৱা আছিল কতকী কাৰ কতকী আছিল কোনে পঠাইছিল হংসসেৱা আছিল এন এম্বেচেডৰ অফ বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ কতকী আছিল নেক্সট কুৱেশ্যন নম্বৰ 81 হোৱাট ইজ দ্য নেম অফ দ্য বুক দ্য কম্পেয়াৰ্ছ ভাস্কৰ বৰ্মন উইথ গ্ৰেণ্ডফাদাৰ ভীষ্মা কোনখন কিতাপে কম্পেয়াৰ কৰিছিল ভাস্কৰ বৰ্মনক গ্ৰেণ্ডফাদাৰ ভীষ্মৰ লগত The right answer is Khorkho Charitra. Next question number 82. What is the name of the book compares same question দুইবাৰ দিয়া গৈছে তাৰ বাবে ক্ষমা কৰিব দেই Who was the greatest king of the Pala dynasty of Kamrup? Pala dynasty একদম মহান ৰজাজনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধৰ্মপাল হৈছে greatest king. Next question number 84. The large tank in Tezpur known as Hazara Pukhuri was excavated by whom? The right answer is option C, Harzar Burman. Next question number 85. The gifts that were sent by Bhaskar Burman to Harshavardhan included. কি উপহাৰ পঠাইছিল ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে can articles. Okay. In ancient time, Kundil Nagar was also known as আগৰ সময়ত কুণ্ডিল নগৰ কি বুলি জনা গৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুণ্ডিল নগৰক ভীষ্মক নগৰ বুলিও জনা গৈছিল Who is the father of the Assamese prose? APSC 2018 আহিছিল Who is the father of Assamese prose? The right answer is Bhattadev. Which one of the following epics is considered as the highest source of the prehistory period of Assam? The right answer is Kalika Puran. During which king of reign Devaka was absorbed with Kamrup kingdom? The right answer is option A. Kalyan Burman. Next question number 90. Bharat Singh was the king of Bharat Singh কৰ ৰজা আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্য মাটাক্স তো বন্ধুসকল এয়া আছিল আজি মোৰ 30টা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আশা কৰোঁ চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব অন্যটা ভিডিঅ'ত আপোনালোক পৰৱৰ্তী জয় হিন্দ জয় অসম